যিসকল জাতীয়তাবাদী মানুহ আছে, যিসকল গণতান্ত্ৰিক মানুহ আছে, যিবিলাক মানুহে হিন্দু মুছলমান অকল কৈ নাথাকে, মানুহক চিনি পায়। প্ৰত্যেকজন অসমীয়া মানুহ, তেওঁ চাহ শ্ৰমিকেই হওক, তেওঁ মিচিং মানুহেই হওক, তেওঁ বড়ো মানুহেই হওক, তেওঁ নেপালী মানুহেই হওক, তেওঁ আহোমেই হওক, তেওঁ চুতীয়াই হওক, তেওঁ কলিতাই হওক, তেওঁ ব্ৰাহ্মণেই হওক, তেওঁ বিহাৰীয়ে হওক, প্ৰত্যেকজন যিবিলাকে অসমত থাকি অসমীয়া হৈ গৈছে, প্ৰত্যেকজন অসমীয়া মানুহ ঐক্যবদ্ধ হ'ব লাগিব। আমাৰ যিটো জাতীয়তাবাদ, এইটো জাতীয়তাবাদ হ'ল ইনক্লুচিভ নেশ্যনেলিজম। ইনক্লুচিভ নেশ্যনেলিজম মানে আমাৰ জাতীয়তাবাদটো হ'ল সকলো জাতি, জনগোষ্ঠী আৰু ধৰ্মৰ মানুহক লগত লৈ যোৱা জাতীয়তাবাদ। জাতীয়তাবাদ মানে অকল ব্ৰাহ্মণৰ জাতীয়তাবাদ। জাতীয়তাবাদ মানে অকল অসমীয়া ভাষা কোৱা মানুহকেইটাৰ জাতীয়তাবাদ নহয়। জাতীয়তাবাদ মানে অসমৰ অসমীয়া ভাষা কোৱা মানুহ, অসমত থকা কাৰ্বি ভাষা কোৱা মানুহ, অসমত থকা মিচিং ভাষা কোৱা মানুহ, অসমত থকা বড়ো ভাষা কোৱা মানুহ, অসমত থকা তিৱা ভাষা কোৱা মানুহ, অসমত থকা নেপালী ভাষা কোৱা মানুহ, অসমত থকা চাহ বাগানৰ ভাষা কোৱা মানুহ, অসমত থকা এই মুছলমান মানুহৰ ভাষা কোৱা মানুহ, যি 1971 চনৰ 25 মাৰ্চৰ আগতে অসমলৈ আহিল, অসমকে নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰিছে, সকলোকে লৈ এই জাতীয়তাবাদ গঢ়ি তোলা হৈছে। সেইকাৰণে আমাৰ কাৰণে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন নাই। আমাৰ কাৰণে ব্ৰাহ্মণ, হুদিৰ, বৈশ্য, শূদ্ৰ এই ভাৱ নাই। আমাৰ কাৰণে অসমীয়া মানুহ মানে অসমীয়া। তেওঁ চাহ বাগানৰ মানুহ হ'লেও অসমীয়া, তেওঁ নেপালী গোৰ্খালী হ'লেও তেওঁ অসমীয়া, তেওঁ মুছলমান হ'লেও অসমীয়া, তেওঁ আহোম হ'লেও অসমীয়া, তেওঁ ব্ৰাহ্মণ হ'লেও অসমীয়া, তেওঁ কলিতা হ'লেও অসমীয়া, তেওঁ কাৰ্বি হ'লেও অসমীয়া। প্ৰত্যেকজন অসমীয়া মানুহ যি অসমক নিজৰ মাতৃভূমি বুলি কৈছে, 71 চনৰ 25 মাৰ্চৰ আগৰ পৰা অসমত বসবাস কৰিছে, তেওঁলোকক প্ৰত্যেকৰে নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে, সমান অধিকাৰ প্ৰদান কৰাৰ কাৰণে আমাৰ দলটো থাকিব। সেইকাৰণে আমি কৈছো আমাৰ জাতীয়তাবাদ ইনক্লুচিভ নেশ্যনেলিজম, সকলোকে লগত লৈ কৰা জাতীয়তাবাদ। বিজেপিৰ নিচিনা কাৰোবাক গুৰ মাৰি দিম, কাৰোবাক ৰাখিম, তেনেকুৱা ৰাষ্ট্ৰীয়তাবাদ নহয়। আমি সকলোকে লগত লৈ কৰা জাতীয়তাবাদত বিশ্বাস কৰো। সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছো, আহক প্ৰত্যেকজন অসমীয়াই এইবাৰ প্ৰদীপ দাক ভোট দিয়ক আৰু আমি অসমত নতুন জাতীয়তাবাদী এটা নতুন হোৱাত আপোনালোকক দিম। আচলতে জন্মৰ পৰাই তেখেতে কংগ্ৰেছী মানুহ, কিন্তু এইবাৰ মই বেজি দি তাত আঞ্চলিকতা ঘূৰাই দিছো। কংগ্ৰেছী সত্তাটো থাকিবই, কংগ্ৰেছী সত্তাটো নাইকিয়া কৰি দিবলৈ কোৱা নাই, কাৰণ মই ইয়াত যিমান নিৰ্বাচনী দায় দায়িত্ব দিছো চব কংগ্ৰেছী মানুহ লাগি আছে। মই কোনো কামতে হস্তক্ষেপ কৰা নাই। আৰু লগতে মই এই কথাও কৈ যাবলৈ আজি আহিছো যে কংগ্ৰেছে হওক বা ৰাইজৰ দলেই হওক, যিসকলে কাম কৰিব, যিসকলে কৰ্মী, বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, তেওঁলোকৰ কাৰণে চলা ফিৰাৰ যিটো দায়িত্ব, লজিকেল যিটো ছাপোৰ্ট দিব লাগে, আমি লজিষ্টিক ছাপোৰ্ট দিব লাগে, বুথ কমিটি বিলাকক যি ধৰণে সহায় কৰিব লাগে, মণ্ডল কমিটি বিলাকক আমি যি ধৰণে সহায় কৰিব লাগে, ব্লক কমিটি বিলাকক আমি যি ধৰণে সহায় কৰিব লাগে, আৰু লগতে ইয়াত থকা ডিষ্ট্ৰিক্ট কমিটিৰ লিডাৰসকলক বা এপিচিচিৰ লিডাৰসকলক যিবিলাক আছে সকলোকে যেনেকে আপোনালোকৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট হ'লে কংগ্ৰেছ দলৰ পৰা যেনেকে সহায় কৰে, আমি ৰাইজৰ দলেও প্ৰত্যেকটো বুথ কমিটি, প্ৰত্যেকটো মণ্ডল কমিটি, ব্লক কমিটিৰ নেতৃবৰ্গ, জিলা কমিটিৰ নেতৃবৰ্গ আৰু লগতে এপিচিচিৰ নেতৃবৰ্গকো আমি তেওঁলোকে সহায় কৰি নিৰ্বাচন কৰোঁ।